প্ৰথম কথা চাওক যে এই গোটেই ঘটনা মাধুৰ্যৰ যিটো হত্যা এইটো অত্যন্ত জঘন্য হৃদয় বিদাৰক অতি মৰ্মান্তিক। ময়ো সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছিলোঁ আৰু দীঘলীয়া পৰিক্ৰমা ছাত্ৰ সন্থাৰ লগত জড়িত। আমাৰ পৰিয়ালৰ এগৰাকী ল'ৰা হেৰুৱাইছোঁ, সেইটো এটা বেদনা। তাৰ লগে লগে ঘটনাটো অত্যন্ত ভয়ংকৰ এটা ঘটনা, জঘন্য ঘটনা। বিশেষকৈ এনেকুৱা ধৰণৰ যিটো হত্যাৰ পৰিৱেশ, এই যিটো নৃশংসতা, এনেধৰণে হত্যা কৰাৰ যিটো মানে ডেকা ল'ৰাবোৰৰ মাজত যিটো মানসিকতা গঢ় লৈ উঠিছে। শিক্ষাই সাধাৰণতে ছাত্ৰ ছাত্ৰীসকলক সংস্কৃতি দিয়ে, সংস্কাৰ দিয়ে, নতুন ধৰণৰ চিন্তাৰে নিজকে মানৱ সম্পদ হিচাপে গঢ়িবলৈ অৱলম্বন দিয়ে, জ্ঞান বুদ্ধি দিছে। তাৰ মাজতো এই যিটো নৃশংসতাৰ সৃষ্টি হৈছে, শিক্ষাই যে সংস্কাৰিত কৰিব পৰা নাই, এনেকৈ ধৰণৰ এটা দানৱ এটা ভিতৰি ভিতৰি কঢ়িয়াই লৈ ফুৰিছে। দানৱীয় চেতনা, পাশৱিক চিন্তা যিবোৰ কঢ়িয়াই লৈ ফুৰিছে, এইবোৰক একেবাৰে নাইকিয়া কৰিব লাগিব। অপৰাধটো নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আইন আছে, প্ৰশাসন আছে। অপৰাধ নিয়ন্ত্ৰণ কৰিব লাগিব, অপৰাধমূলক কাৰ্যকলাপবোৰক কঠোৰ হাতেৰে দমন কৰিব লাগিব। কিন্তু তাৰ লগে লগে মানুহৰ মনৰ ভিতৰত সোমাই থকা যিটো দানৱ আৰু পাশৱিক যিটো চৰিত্ৰ, ইয়াক নিৰ্মূল কৰিবৰ কাৰণেও আমি শিক্ষা, সংস্কাৰ, মানে সংস্কাৰী চিন্তা চেতনা, আধ্যাত্মিক চিন্তা চেতনাৰ এটা প্ৰত্যেকৰে মাজত, সমাজৰ মাজত গঢ়ি তুলিবৰ কাৰণে, সংস্কৃতিবান পৰিৱেশ এটা গঢ়ি তুলিবৰ কাৰণে আমি প্ৰত্যেকে দায়িত্ব পালন কৰিব লাগিব। সেইকাৰণে আমি আশা ৰাখিম আগন্তুক দিনসমূহত আইনৰ যোগেদি কঠোৰভাৱে অপৰাধীক নিয়ন্ত্ৰণ কৰাৰ লগে লগে যাতে শিশুৰ মনত এই অপৰাধ প্ৰৱণতা যাতে গঢ় লৈ উঠিব নোৱাৰে, কোনো কাৰণতে যাতে এনেকুৱা জঘন্য মানসিকতাই যাতে সমাজ আক্ৰান্ত কৰিব নোৱাৰে। আমাৰ যিটো অসমৰ যিটো সোণহেৰীয়া সাংস্কৃতিক ঐতিহ্য আছে, য'ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱে এখন মানৱীয় প্ৰমূল্যৰে সুন্দৰ সমাজৰ য'ত সপোন দেখুৱাই থৈ গৈছে, শিক্ষাৰ আধাৰ আধ্যাত্মিকভাৱে দি থৈ গৈছে, সেইখন অসমত এনেকুৱা ধৰণৰ জঘন্য পাশৱিক মানসিকতা গঢ় লৈ উঠাৰ যিটো কেৰুণ, এইটোক বিচাৰি উলিয়াই উঘালি পেলাব লাগিব। এইটো আমাৰ সময়ৰ আহ্বান, এইটো এটা দায়িত্ব। গতিকে আজি এই সময়ত মই পুনৰবাৰ অতি দুখেৰে, অত্যন্ত মৰ্মান্তিক এটা অৱস্থাৰে মই ক'ব খুজিছোঁ যে এই এনেকুৱা ধৰণৰ কথা বতৰাবোৰ স্থায়ী সমাধান বিচাৰিছোঁ। আৰু মানুহৰ জীৱনৰ নিৰাপত্তাটো চৰকাৰ প্ৰথম ঠিক কৰিব লাগিব। আমাৰ উন্নয়ন হৈছে, হ'ব আৰু হ'ব লাগিব, কিন্তু মানুহৰ জীৱনৰ নিৰাপত্তাটো যেতিয়ালৈকে নিশ্চিত নহ'ব, সেই কথাটো চৰকাৰে প্ৰথম প্ৰাথমিকতাৰ শিতানত এইটো কথা গ্ৰহণ কৰিব লাগে। এই কথাটো সুধিছে, হয় হয়। মই ভাবোঁ যে আৰক্ষীয়ে এই প্ৰক্ৰিয়াটো খুব কঠোৰভাৱে আগবঢ়াই লৈ যাব লাগে আৰু খৰতকীয়াকৈ তদন্ত হ'ব লাগে আৰু জড়িত হ'ব পাৰে। গোটেই কথাটোৰ লগত এই যিটো বিক্ষিপ্ত ঘটনা আমি দেখা পাইছোঁ, কোনোবাই আক্ৰমণ কৰিলে, কোনোবা মৃত্যুমুখত পৰিলে, হত্যা কৰা হ'ল, কিন্তু ইয়াৰ লগত আৰু কোনোবা জড়িত হৈ আছে নেকি? দুষ্ট চক্ৰ, কোনোবা এতিয়া সৰু সৰু ল'ৰা, ফুল কোমলীয়া ল'ৰা, 18 বছৰৰ তলৰ বা ওচৰে পাঁজৰে কোনোবা বেলেগ মানুহ জড়িত হৈ আছে নেকি এনেকুৱা ঘটনাবোৰৰ লগত? এই উচতনিমূলক কথা বতৰা, এনেকুৱা ঘটনা, এইবোৰৰো কিন্তু পুংখানুপুংখ তদন্ত হ'ব লাগিব, বিচাৰি উলিয়াব লাগিব। আৰু যদি জড়িত হৈ আছে, তেওঁলোককো কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰাটো চৰকাৰ প্ৰশাসনৰ এটা সাংবিধানিক দায়িত্ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।